বহিব দৌল জয়সাগৰ পুখুৰীও অতিকৈ আদৰৰ শিৱসাগৰ পুখুৰীও অতিকৈ মৰমৰ এনেকুৱা নগৰখনিক পোহৰাই তুলিব কোনে এনেকুৱা নগৰখনিক জিলিকাই ৰাখিব কোনে চিঞৰি চিঞৰি আজি ৰাইজে ক'ব খোজে আমাৰ মৰমৰ নেতা অখিল গগৈয়ে ৰাইজৰ উমেৰে গঢ়া জনতাৰ কথা কোৱা অসমবাসীৰ মৰমৰ ৰাইজৰ দলে ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ জাতি উপজাতি সবে মিলি জুলি আমি নানা জাতি উপজাতি সবে মিলি জুলি আমি ৰচুৱে কটাৰ এনা জৰি পিছে খোৱা পানী সমস্যা আৰু নিবনুৱাই নগৰখনিক কৰিলে কুঙা বজাৰলৈ বুলি যাবইচোন নোৱাৰি কোনেও নুবুজিলে ৰাইজৰ বেথা এইবাৰ ৰাইজে শুনা কথা কৰিছে অতীতত যি হ'ল যোৱাবাৰ যি হ'ল এইবাৰ পৌৰসভাৰ শুৱনি কৰিবলৈ এইবাৰ পৌৰসভাক জিলিকাই তুলিবলৈ আমাক লাগে মাথো ৰাইজৰ দল আমাক লাগে মাথো ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ বড়ো মিচিং দেউৰী তাই আহোম কছাৰী বৰিয়া মৰিয়া আৰু চুতীয়া আদিবাসী মৰাণ মটক গোৰ্খালী আৰু নানা জাতি সবে মিলি আমি অসমীয়া জাতি পৰিৱৰ্তন বিচাৰি নিজে ভুল কৰিলো তাৰে পৰিণতি এতিয়া ভুগিছো এনে ভুল দুনাই আৰু আমি নকৰো এইবাৰ সজাগ সম্পন কৰিলো যোৱাটো নিৰ্বাচনত যি হ'ল এইবাৰ আমাক লাগে ৰাইজৰ দল এইবাৰ আমাক লাগে ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ কুকুৰা পুহিবৰ কাৰণে অতি কমেও 2 বিঘা বাৰী মাটিয়ে লাগে সেই কথাটো কেতিয়াও হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত বসবাস কৰি কেতিয়াও বুজি উঠিব নোৱাৰে আৰু সেইকাৰণে আজি আমাৰ বসুন্ধৰাৰ অধীনত আমাৰ ভূমিপুত্ৰ মিচিংসকলক এতিয়ালৈকে 30 বিঘা মাটি বা জনজাতি মানুহ আমি ভূমিপুত্ৰ আমাৰ 30 বিঘা